কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' আমি এটা আজি লৈ আহিছোঁ আৰু সেইটো আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে। তেওঁলোকৰ যিটো MML SAY থাকে, সেই MML SAY পইচা কটাক লৈ ইয়াতে দেখিছে আপোনালোকে 8টা ইয়াতে পইণ্ট দিয়া হৈছে। তো গোটেইখিনি পইণ্ট আমি আলোচনা কৰিম। যি 8টা পইণ্ট দিছে গোটেইখিনি পইণ্ট আমি চাম যে কি দিছে, আৰু ইয়াতে স্ক্ৰীণত ক্লিয়াৰলি দেখাই পাইছে আপোনালোকে যে কিমানখিনি পইচা কেনেকৈ কাটিব, কেতিয়াৰ পৰা কাটিব, আৰু আপোনালোকৰ বিলৰ যিটো দৰমহাৰ বিল হয় তাত ডিডাকশ্যনছ হৈ আহিব, আৰু প্ৰচিডিঅ'ৰ আছে। যদি আপোনালোকে এই যিটো স্কীমত যদি অন্তৰ্ভুক্ত হ'ব নিবিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব, এইখিনি কথা আমি চাম। তো দেখিছে আপোনালোকে এই নটিফিকেশ্যনখন আহিছে আপোনাৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা, মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াতে চাওক, নাম্বাৰ 1ত সেই পইণ্টটো পঢ়াৰ আগত প্ৰথমতে আমি গ্ৰেড 4ৰ পৰা গ্ৰেড 1, অৰ্থাৎ গ্ৰেড 1ৰ পৰা গ্ৰেড 4লৈকে ছাবস্ক্ৰিপশ্যনৰ নামত তেওঁলোকে কিমান টকা দিব লাগিব পাৰ মান্থ, এইটো যিখিনি দেখা পাইছে আপোনালোকে এইটো পাৰ মান্থৰ হয়। এজন গ্ৰেড 1 অফিচাৰে তেওঁ 500 টকা দিব লাগিব। গ্ৰেড 2 হ'লে 325 দিব লাগিব, আৰু থাৰ্ড গ্ৰেডৰ যদি কোনোবা এমপ্লয়ী হয় তেতিয়াহ'লে তেওঁলোকে 225 টকা দিব লাগিব, আৰু ফ'ৰ্থ গ্ৰেডৰ যদি এমপ্লয়ী হয় তেতিয়াহ'লে 125 টকা দিব লাগিব। এইখিনি হৈছে ছাবস্ক্ৰিপশ্যন। মান্থলি তেওঁলোকে এইখিনি ডিডাকশ্যন তেওঁলোকৰ দৰমহাৰ পৰা কটা যাব এই পইচাখিনি। আৰু এতিয়া যদি কোনোবাই পেঞ্চনাৰে এই যিটো সুবিধা যদি ল'ব নিবিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব, তো কথাখিনি আছে তলত। তো আমি 1 by 1 কৈ যি 7টা পইণ্ট আছে গোটেইটা পইণ্ট আমি আলোচনা কৰিম। আৰু এটা সৰু এটা অনুৰোধ আপোনালোকৰ থাকিলে, যদি চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ খবৰবিলাক ৰেগুলাৰলি আমি আপলোড কৰোঁ। আহক আমি পইণ্টকেইটা আলোচনা কৰোঁ। এতিয়া আমি গোটেইখিনি কথা ইয়াতে অসমীয়াত ইণ্টাৰপ্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক, ইয়াতে লিখিছে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ পূৰ্বৰ বিজ্ঞপ্তি নম্বৰ ইয়াতে আছে, তাৰিখ 2 জানুৱাৰী 2024 চৰ পৰিপূৰক হিচাপে অসমৰ ৰাজ্যপাল মহোদয়ে এইদৰে অৱগত কৰিছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ ক্ষেত্ৰত মান্থলি কণ্ট্ৰিবিউশ্যন আৰু প্ৰক্ৰিয়াসমূহ 2025-26 বৰ্ষত অব্যাহত থাকিব। এতিয়া আমি ইয়াতে যি 8টা পইণ্ট দিছে সেই পইণ্ট গোটেইকেইটা বিস্তাৰিতভাৱে আলোচনা কৰিম। নাম্বাৰ 1 পইণ্টত দিছে চাব, 2025-26 বছৰত মান্থলি কণ্ট্ৰিবিউশ্যন অব্যাহত থাকিব। আগৰ বিজ্ঞপ্তি, যিটো আগত বিজ্ঞপ্তি নাম্বাৰ দিছিলে সেই বিজ্ঞপ্তি অনুসৰি যিটো বিজ্ঞপ্তি আপোনাৰ 2 জানুৱাৰী 2024 তাৰিখে প্ৰকাশ পাইছিলে, উল্লেখ কৰা হাৰৰ আধাৰত আৰু কৰ্মচাৰীয়ে যি গ্ৰেডত বৰ্তমান কৰ্মৰত আছে সেই গ্ৰেডৰ ওপৰত নিৰ্ভৰ কৰি মান্থলি কণ্ট্ৰিবিউশ্যন কৰা হ'ব। তো দেখিছে আপোনালোকে মান্থলি কণ্ট্ৰিবিউশ্যনৰ যিখিনি ডাটা আছে বা যিখিনি টকা, সেই টকাখিনি ইয়াতে ধুনীয়াকৈ চাৰ্টত দি দিছে, আৰু অলৰেডি আমি এইটো কথা আলোচনা কৰিলোঁ যে কোন গ্ৰেডৰ মানুহে কিমান টকা দিব লাগিব। 500 টকাৰ পৰা আপোনাৰ এইফালে 125 টকা। তাৰপিছত নাম্বাৰ 2 পইণ্টটোত দিছে, এতিয়া চাওক ইয়াতে 2 পইণ্টটো কি দিছে। 2 পইণ্টটো দিছে, দ্য ছাবস্ক্ৰিপশ্যন ৰেট ফৰ দ্য পেঞ্চনাৰ্ছ উইল বি এনুৱেলি or one-time lifetime subscription which will be 10 times of the annual subscription. তো ইয়াতে এইটো কথা হৈছে তেওঁলোকে মান্থলিও দিব পাৰে, নহয়তোবা তেওঁলোকে পেঞ্চনাৰ্ছসকলৰ কথা কৈছোঁ, তেওঁলোকে কি কৰিব পাৰিব যে যিখিনি তেওঁলোকৰ এবছৰৰ যিখিনি পইচা হয়, ধৰা হ'ল আপোনালোকৰ 100 টকা, ছাপ'জ ধৰি ল'লোঁ 100 টকা কটা যায়, 100 টকা কটা গ'লে 12 মাহত 1200 টকা কটা গ'ল। তো 1200 টকাৰ 12 মাহত 1200 টকা গ'ল, 1200 টকাৰ 10 টাইমছ। তো 1200 টকাৰ 10 টাইমছ কিমান হ'ব, 10 গুণ কৰিলে, তো 1200ৰ লগত 10 আপুনি পূৰণ কৰি দিয়ক, দিয়াৰ লগে লগে 12,000 টকা। মই ধৰা হ'ল 100 টকাৰ উদাহৰণটো লৈ পেলাই কৰিছোঁ। আপোনালোকে যদি 500 টকা হয়, 500 টকাৰ উদাহৰণটো লৈ যদি কৰে তেনেকৈ আপোনালোকে দিব পাৰিব একেলগে। আৰু এইটো কৈছে 10 years কণ্ট্ৰিবিউশ্যন, অৰ্থাৎ 10 বছৰৰ কণ্ট্ৰিবিউশ্যন আপোনালোকে এইটো কৰিব পাৰিব বুলি কৈছে ইয়াতে। অৰ্থাৎ এনুৱেল ছাবস্ক্ৰিপশ্যন যিমান হ'ব, এনুৱেলি আপুনি যিমান টকা দি আছে, ধৰক 5,000 টকা দি আছে এনুৱেলি, তেতিয়াহ'লে 5,000 টকা যদি আপুনি বছৰি দিয়ে তাৰ 10 গুণ, 5,000 টকা 10 গুণ কৰিলে আপোনাৰ কিমান হ'ব, 50,000 টকা হ'ব। তো 5,000 ইনটু আপোনাৰ 10 কৰি দিয়ক, 10 কৰিলে আপোনাৰ 50,000 টকা হ'ব। তো 50,000 টকা আপুনি যদি 10 বছৰৰ কাৰণে দিব বিচাৰে একেলগে তো দিব পাৰিব। তাৰপিছত আপোনাৰ সেইটো ওৱান টাইম হিচাপে দিব পাৰিব, সেইটো কথা ইয়াতে কৈছে। তো নাম্বাৰ 3 কি কৈছে চাম, ইন কেছ অফ পেঞ্চনাৰ্ছ
the grade at a time of retirement will be considered for rate of annual or one time subscription 10 years contribution. Number 2 ক'লে যে আপুনি পেঞ্চনাৰ্ছ যেতিয়া পেঞ্চন পায় বা অৱসৰ গ্ৰহণ কৰে, অৱসৰ গ্ৰহণ কৰাৰ আগতে আপুনি কি গ্ৰেডত কাম কৰিছিলে, 3rd গ্ৰেড 4th গ্ৰেড ক্লাছ 1 যি গ্ৰেডত আপুনি কাম কৰিছিলে সেই গ্ৰেড হিচাপে আপোনাৰ মান্থলি ছাবস্ক্ৰিপশ্যনটো হ'ব, অৰ্থাৎ মান্থলি কিমান টকা কটা যাব, 500 টকা যাব নে 125 টকা যাব নে 225 টকা যাব, সেইটোৰ ওপৰত ডিচাইড কৰিব আপুনি কি গ্ৰেডত আপুনি ৰিটায়াৰমেণ্ট লাভ কৰিছিলে। বুজি পালে কথাখিনি। তাৰপিছত নাম্বাৰ 4ত দিছে ফিন আছাম উইল মেক প্ৰভিজন টু ডিডাক্ট দ্য ছাবস্ক্ৰিপশ্যন মান্থলি ডিউৰিং দ্য চেলাৰী বিল প্ৰিপাৰেশ্যন বাই DDOs এজ পাৰ দ্য গ্ৰেড অফ দ্য এমপ্লয়ী ফৰ দ্য ফাইনেন্সিয়েল ইয়েৰ 2025-26। তো ইয়াতে ফিন আছামৰ জৰিয়তে মান্থলি ছাবস্ক্ৰিপশ্যন যিটো থাকিব, ডিডাকশ্যন থাকিব, সেই ডিডাকশ্যনটো আপোনাৰ DDOয়ে কি কৰিব, প্ৰিপাৰেশ্যন বাই DDOs এজ পাৰ গ্ৰেড, মানুহজনৰ যিটো গ্ৰেডত আপুনি কাম কৰি আছে সেই গ্ৰেড অনুযায়ী DDOয়ে তেওঁলোকৰ বিল প্ৰস্তুত কৰোঁতে আপোনালোকৰ সেই পইচাটো কাটিব। তেতিয়া সেইমতে বিল বনাব। ধৰক আপোনাৰ দৰমহা যিখিনি আছিল 10,000 টকা, ছাপ'জ দৰমহা 500 টকা কাটক, যদি 500 টকা আপোনাৰ গ্ৰেডত আছিলে তেতিয়া 9,500 টকা, তেনেকৈ আপোনাৰ বিল বনাব। নাম্বাৰ 5ত কৈছে ড্ৰয়িং এণ্ড ডিছপাৰ্চিং অফিচাৰ্ছ অফ দ্য এমপ্লয়িজ উইল ডিডাক্ট ছাবস্ক্ৰিপশ্যন টুৱাৰ্ডছ MMLSY as per the grade and corresponding rate of the subscription for the financial year 2025-26 as per the table given above. তো ইয়াতে আকৌ কৈছে যে DDOয়ে আপোনালোকৰ পইচাটো কাটিব আৰু সেইমতে বিল প্ৰস্তুত কৰিব আৰু 2025-26 বৰ্ষত এইটো কৰিব আৰু যিটো টেবুল দিছে সেই টেবুল ওপৰত যিটো টেবুল পালোঁ আমি সেই টেবুল মতে কাটিব। নাম্বাৰ 6ত দিছে ডিডাকশ্যন উইল বি মেড এগেইনষ্ট এমপ্লয়ী বাই ট্ৰান্সফাৰ আণ্ডাৰ দ্য ৰিচিপ্ট হেড। ইয়াতে ৰিচিপ্ট হেড নাম্বাৰ এটা আছে আৰু সেই নাম্বাৰৰ এগেইনষ্টত আপোনালোকৰ পইচাটো কাটিব, ট্ৰান্সফাৰ কৰা হ'ব, মানে সেই একাউণ্ট হেডত পইচাটো ট্ৰান্সফাৰ কৰি দিয়া হ'ব, যে সেই একাউণ্ট হেডটো হৈছে 0210018000। নাম্বাৰ 7ত দিছে ইন কেছ অফ দ'জ গভৰ্ণমেণ্ট এমপ্লয়িজ হু আৰ নট উইলিং টু বি ইনক্লুডেড ইন MMLSY and want to opt out, the concerned DDO may raise a ticket TSG within FinAssam with supporting documents so as to remove the option for deduction for the particular employee from subsequent salary month. This needs to be supported by the request for the same for the employee. তো ইয়াতে এইটো কথাই কৈছে। এতিয়া চাওক এই 7 নম্বৰ পইণ্টটোৰ অৰ্থটো কি আচলতে। অৰ্থটো এইটোৱে যে যদি কোনোবা কৰ্মচাৰীয়ে এই যোজনাৰ পৰা বাহিৰ হ'ব বিচাৰে, অৰ্থাৎ যিটো আঁচনি দিছে সেই আঁচনিত যদি তেওঁলোকে অপশ্যন আউট হ'বলৈ বিচাৰে, তেন্তে সেই কৰ্মচাৰীসকলৰ DDOয়ে ফিন আছামৰ TSG মডিউলত এখন টিকেট উত্থাপন কৰিব লাগে। সেই টিকেটৰ সৈতে কৰ্মচাৰীৰ আবেদন আৰু প্ৰমাণপত্ৰ আপলোড কৰিব লাগিব। এইদৰে দাখিল কৰা অনুৰোধৰ ভিত্তিত ফিন আছামে পৰৱৰ্তী মাহৰ পৰা সেই কৰ্মচাৰীৰ বেতন কটাৰ পৰা MMLSY ছাবস্ক্ৰিপশ্যন বন্ধ কৰিব। তো কথাটো বুজি পালে, মানে TSG হ'ল ফিন আছামৰ এখন আন্তঃবিভাগীয় টিকেটিং ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে MMLSY সম্পৰ্কীয় সেৱাসমূহ যেনে আউটপুট অনুৰোধ প্ৰক্ৰিয়াকৰণ কৰিব পৰা যায়। এই ক্ষেত্ৰত এমপ্লয়ীজনে এপ্লিকেশ্যন এখন দিব লাগিব, দিয়াৰ পিছত সেইখন ফিন আছামৰ জৰিয়তে আপোনাৰ TSG মডিউলত এখন টিকেট উত্থাপন কৰিবলগীয়া হয়। আৰু তেনেদৰে তেওঁলোকে সেই অপশ্যনৰ পৰা এইটো অপশ্যন আউট হ'ব পাৰে, মানে এইটো অপশ্যন তেওঁলোকে ৰাখিব নিবিচাৰে বা অপশ্যন আউট হৈ গ'ল, আউট হৈ পেলাই তেওঁলোকৰ আকৌ সেই পইচাটো যিটো পইচা কটা যাবলগীয়া থাকে সেইটো পইচা কটা নাযায়। তো সেই কথাটো ইয়াতে কৈছে এই পইণ্টটোত, 7 নম্বৰ পইণ্টটোত। আকৌ আমি নেক্সট পইণ্টলৈ আহিছোঁ। নাম্বাৰ এতিয়া 8ত চাওক pensioners will have to pay the contribution amount during the same of the registration as per the corresponding grade at the time of retirement through GRAS government receipt accounting system credited to the receipt head. সেইটো মানে একেটা নম্বৰে 0210018000 একাউণ্ট হেড হয়, ৰিচিপ্ট হেড হয়। এইটো একাউণ্টত আপোনাৰ এইটো ৰিচিপ্টত পইচাটো ট্ৰান্সফাৰ হ'ব, গভৰ্ণমেণ্ট ৰিচিপ্ট একাউণ্টিং চিষ্টেম, য'ত আমাৰ মানে GRAS বুলি কোৱা হয়। তো সেইটো
পেঞ্চনাৰ্ছবিলাকক সোমাব যিসকলে যেনেকুৱা ধৰণে তেওঁলোকৰ ৰিটায়াৰমেণ্ট লাভ কৰিছিলে সেইমতে আপোনালোকৰ ডিডাকশ্যনছখিনি হ'ব। তো দেখিলে মানে গোটেইখিনি কথাই আমি আলোচনা কৰি দিলোঁ ইয়াতে।